নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ 6 নেতা। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সংগঠনৰ নেতা কেইগৰাকী। ৰাহুল মিশ্ৰ নামৰ এগৰাকী ব্যক্তিক দাবী কৰিছিল ধন। 20 লাখ টকাৰ দাবী কৰিছিল বীৰ লাচিত সেনাৰ 6 নেতাই। অপহৰণ কৰিছিল ৰাহুল মিশ্ৰ। গুৱাহাটীৰ প্ৰতীক্ষ হাস্পাতালৰ সমীপৰ পৰা কৰা হৈছিল অপহৰণ। আৰক্ষীয়ে জব্দ কৰিছে 6 অপহৰণকাৰীৰ 2খনকৈ বিলাসী বাহন। জব্দ কৰা হৈছে অপহৰণকাৰীৰ পৰা চোকা অস্ত্ৰ। বীৰ লাচিত সেনাৰ নামত দাবী কৰা হৈছিল ধন। বাহনত উদ্ধাৰ বীৰ লাচিত সেনাৰ লোগো নথিপত্ৰ। বৰ্তমান দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে আটাইকেইটা অপহৰণকাৰী। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, অসুস্থ শ্ৰেয়াছ আয়াৰ। ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰগৰাকী। ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিৎসালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় মেচত আঘাত পাইছিল তেওঁ। কমিহাৰত আঘাত পোৱাৰ বাবে প্ৰচুৰ ৰক্তক্ষৰণ। এলেক্স কেৰীৰ কেছ ল'বলৈ গৈ আঘাত পায় শ্ৰেয়াছ আয়াৰে। লগে লগে ছিডনীৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি বিপদমুক্ত যদিও চিকিৎসাৰ নিৰীক্ষিতত আছে শ্ৰেয়াছ আয়াৰ। আগন্তুক 2-7 দিনলৈ চিকিৎসালয়ত থাকিব লাগিব তেওঁ। ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, জুবিন গাৰ্গ ভগৱান নহয়। জুবিন গাৰ্গ এজন শিল্পী। দুখে গুণে মানুহ জুবিন গাৰ্গ। জুবিন গাৰ্গ অসাধাৰণ মানুহ আছিল। জুবিন গাৰ্গে অসাধাৰণ কাম কৰি গৈছে। আমাৰ মৃত্যুলৈকে জুবিন গাৰ্গ আমাৰ লগত থাকিব। তেওঁৰ কৰ্মজীয়ে তেওঁক অসাধাৰণ কৰি ৰাখিছে। জুবিন গাৰ্গৰ নামত ৰাজনীতি একাংশই কৰিবই। ৰাজনীতি কৰিব নিদিয়াটো আমাৰ কাম। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিব লগা হোৱাটোৱেই দুৰ্ভাগ্যজনক। মন্তব্য জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, দেওবাৰে ৰহস্যজনক পৰিস্থিতিত এজন 48 বছৰীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা উল্লেখ কৰি এটি টোকা এৰি থৈ যোৱা বুলিও জানিব পৰা গৈছে। দ্য আছাম ট্ৰিবিউন কাকতৰ বাতৰিত এই কথা পোহৰলৈ আহিছে। সোণাপুৰৰ সমীপৰ মালাইবাৰীৰ সংঘটিত হোৱা এই কাণ্ডই যোৱা মাহত অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা আৱেগিক ঢৌক আৰু অধিক তীব্ৰতৰ কৰি তুলি ধৰিছে। আৰক্ষীয়ে নিহত লোকজনক শৰৎ কলিতা বুলি চিনাক্ত কৰিছে। গছত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহটো আৱিষ্কাৰ কৰা হয়। পকেটত উদ্ধাৰ হৈছে গাৰ্গৰ কথা সুঁৱৰি লিখা এটা টোকা। ঘটনাৰ সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। তেনেহ'লে বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে, ক'ত পলাই আছে বিকাশ অসম। বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ। বীৰ লাচিত সেনাৰ সকলো পদৰ অব্যাহতি শৃংখল চলিহাৰ। অপহৰণৰ ঘটনাত নাম সাঙুৰ খোৱাৰ পিছতে এই সিদ্ধান্ত বীৰ লাচিত সেনাৰ। বিকাশ অসমৰ অভিযোগ তদন্ত নোহোৱা পৰ্যন্ত বহিষ্কাৰ। ৰন্টু পানীৰ লগতে লাচিত সেনাৰ সদস্যক মুকলি কৰি দিয়াৰ দাবী। 24 ঘণ্টাৰ সময় বান্ধি দিলে শৃংখল চলিহাই। 24 ঘণ্টাৰ ভিতৰত মুকলি কৰি নিদিলে গণতান্ত্ৰিক আন্দোলনৰ ঘোষণা। ৰন্টু পানীক সংবাদমেলৰ সময়ত কিয় গ্ৰেপ্তাৰ কৰা হ'ল বুলি প্ৰশ্ন। বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ কৰা হৈছে ইতিমধ্যে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে, জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি দিয়া বিবৃতিৰ বাবে SITয়ে কিয় মুখ্যমন্ত্ৰীক জেৰা কৰা নাই। সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰশ্ন। জুবিনৰ মৃত্যুৰ সম্পৰ্কে দাম্পত্য সংগী গৰিমা শইকীয়া গাৰ্গক SITয়ে জেৰা কৰাৰ পাছতে খৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। লগতে সাংসদ ভূঞাই বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰে। সাংসদ ভূঞাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অংশ হিচাপে গৰিমা শইকীয়া গাৰ্গক ৰাজ্যৰ বিশেষ তদন্তকাৰী দলে অৰ্থাৎ SITয়ে প্ৰায় 6 ঘণ্টা ধৰি সাক্ষ্য গ্ৰহণ কৰিছে। এই সাক্ষ্য গ্ৰহণৰ বিষয়ে SIT আৰু আৰক্ষী সূত্ৰই অধিক প্ৰকাশ নাই। যদিও সাক্ষ্য গ্ৰহণ সম্পন্ন হৈছে, তথাপিও জনসাধাৰণৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে, জুবিন গাৰ্গৰ হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে কৰা বিবৃতিৰ বাবে তেওঁক কিয় জেৰা কৰা হোৱা নাই।
অভিজ্ঞ বিশ্লেষক আৰু সাংবাদিক অজিত কুমাৰ ভূঞাৰ মতে যদি সত্যৰ সন্ধান ল'ব বিচৰা হৈছে তেন্তে SITৰ সীমাবদ্ধতা আৰু মুখ্যমন্ত্ৰীৰ জেৰা নকৰাৰ সিদ্ধান্ত সন্দেহজনক যি SITৰ সীমাবদ্ধত এতিয়া দিনৰ পোহৰ দৰেই পৰিষ্কাৰ হৈ পৰিছে তেওঁ আৰু উল্লেখ কৰা যে SIT তদন্তৰ সীমাবদ্ধতাক লৈ আৰম্ভণিৰ পৰাই সচেতন মহলে সমালোচনা কৰি আহিছে এতিয়া তদন্ত প্ৰক্ৰিয়া জনসাধাৰণৰ মাজত বিতৰ্ক অব্যাহত আছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য পুনৰৰূপে উদ্ঘাটন হোৱা নাই বুলি অভিযোগ উঠিছে বন্ধুসকল তাৰ পাছৰটো বিগ ব্ৰেকিং নিউজ আছে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ভিডিঅ' কনফাৰেন্স যোগে কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাচিত সেনাৰ বিৰুদ্ধে উত্থাপন হোৱা ধন দাবীৰ ভাবুকি আদি গোচৰ তদন্তৰ নিৰ্দেশনা আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ আছে আহি আছে তীব্ৰবেগী কাল ঘূৰ্ণি নামনি অসমত প্ৰভাৱ পৰাৰ সম্ভাৱনা আহি আছে তীব্ৰবেগী কাল ঘূৰ্ণি আগন্তুক 24 ঘণ্টাত দ্ৰুতবেগী মহন্থাই চলাব সংসাৰ প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগত বলিব ধুমুহা বংগোপসাগৰত তীব্ৰতৰ হৈ পৰিছে ঘূৰ্ণি বতাহ মন্থা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জৰুৰী জাননী 29 অক্টোবৰ পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ আগজাননী উৰিষ্যা অন্ধ্ৰপ্ৰদেশ কলকাতাত সষ্টম হৈ উঠিছে দুৰ্যোগ প্ৰশমন বিভাগ নামনি অসমৰো কিছু কিছু অঞ্চলত মন্থাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বে অৱ বেংগলত উৎপত্তি হোৱা সাগৰীয় ঘূৰ্ণি প্ৰভাৱ দক্ষিণ পূব ভাৰতত মন্থাৰ ভয়াৱহতাৰ বাবে অন্ধ্ৰপ্ৰদেশত 3 দিনৰ বাবে বন্ধ ঘোষণা কিছু ৰাজ্যত শিক্ষানুষ্ঠান 30 অক্টোবৰলৈ বন্ধ ঘোষণা নেৰানেপেৰা বৰষুণত বন্ধ অন্ধ্ৰপ্ৰদেশৰ বিদ্যালয় মহাবিদ্যালয়সমূহ 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ বন্ধ ঘোষণা কৰিছে 8খন জিলাত 128টা দুৰ্যোগ প্ৰশমনৰ দল মোতায়েন আহি আছে তীব্ৰবেগী কাল ঘূৰ্ণি বন্ধুসকল আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ আছে বিজেপিৰ সদস্য ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল বিশ্বজিৎ দলে গ্ৰেপ্তাৰ হোৱা 5 জনৰ ভিতৰত আছে নেকি বিজেপিৰ সদস্য ধন দাবী অপহৰণত জড়িত 5 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ বীৰ লাচিত সেনাৰ নামত ভণ্ডামি কৰা 5 জন মাজত আছে বিশ্বজিৎ দলে বিজেপিৰ সদস্য বুলি দাবী বীৰ লাচিত সেনাৰ বিজেপিৰ নেতা কৰ্মীৰ সৈতে থকা ফটো শ্বেয়াৰ কৰি দাবী বীৰ লাচিত সেনাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ